যেতিয়া মই ৰাতিপুৱা সোনকালে উঠো এই ঠাইলৈ মই সদায় আহোঁ, কিন্তু ইয়াত মৰ্ণিংকে আহি বহুত বেছি ভাল লাগে, বহুত শান্তি পৰিৱেশ হয়। হাই হেল্ল' নমস্কাৰ ইনকুমক চুলুং, মই জিয়া ভৰলীয়া মই সুমিতা মিলি আপোনালোকক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ বিয়া মেকআপলৈ বুলি ওলাই আহিছোঁ, কিন্তু ভিডিঅ'টো দিয়া অলপমান দেৰি হৈছে। কিন্তু আজি যোনটো লোকেশ্যনত মই সেইদিনাখন ভিডিঅ' দিছিলোঁ সেইটোৱে কইনা হয়, সেইটো লোকেশ্যনে হয়। আজি আকৌ ছেকেণ্ড লুকছ দিবলৈ গৈ আছোঁ আমি মেমহঁতৰ লগত। আজি কিন্তু অলপমান দেৰি হৈ গ'ল দেই, দৌৰা দৌৰি হৈ গ'ল আজি। আৰু আজি একো নোকোৱাকৈ আহিলোঁ আৰু খনামুখ চেণ্টাৰত অলপমান পেট পূজাটো কৰি লওঁ বুলি সোমাই গ'লোঁ হোটেল এখনত। নৰ্মেলকৈ ৰুটি এখন ল'লোঁ চিম্পল, আৰু ৰুটিটো খাই মেলি আমি ওলাই আহিলোঁ আৰু মেমহঁতেও আহি পালে আৰু আমি গৈছোঁ বিয়াৰ ঘৰলৈ বুলি। আৰু এয়া চাব পাৰে নহয়, আৰু মেকআপটো ষ্টাৰ্ট নোহোৱাৰ আগতে আমি মেখেলা চাদৰখন খুলি কিনি চাইছিলোঁ মেইন ষ্টেজযোৰ দেই। কিন্তু এয়া কি অৱস্থা হৈ আছে, বেচেৰীজনী মানে চকলেট লাগি আছে পুৰা, মানে মেইন ছিটখন মানে বেয়াই হৈ থাকিলে। আৰু যেনে তেনে আমি সৰু মানে কটন কাপোৰৰ পৰা আমি পানী দি অলপ মুচিবলৈ চেষ্টা কৰি অলপমান মুচি কিনি আমি এনেদৰে ফেনত শুকুৱাই ৰাখিলোঁ। আৰু অলপমান পাছতে অলপমান ভাল হ'বলৈ ধৰিলে, ইমান এটা ধৰা নপৰে, তথাপিও অলপমান মানে বেয়াই হৈ থাকিলে, ইমান এটা মানে কিবা নহ'ল। আৰু এয়া চাব পাৰে নহয়, আমি হেল্পাৰ হিচাপে গৈছোঁ যেতিয়া, এছিষ্টেণ্ট হিচাপে গৈছোঁ যেতিয়া, এয়া চাব পাৰে নহয় কামবোৰ ষ্টাৰ্ট হৈ গ'ল আমাৰ। ফাৰ্ষ্টতে মই ড্ৰায়াৰ কৰি ল'লোঁ, তাৰপাছতে ফুল কাটিং কৰিব দিলে মোক, আৰু গাইজ মোক দিলে চাদৰখন কোচ মিলাবৰ কাৰণে। আৰু পাটৰ কাপোৰৰ চাদৰ মানে ইমানেই প্ৰব্লেম হৈ গ'ল, সঁচাকৈ কৈছোঁ নহয়, মানে পুৰা দিনটোতে চাদৰতে গৈছোঁ নিচিনা লাগিলে। এইটো মিলাওঁতে এইটো নিমিলে, সেইটো মিলাওঁতে এইটো নিমিলে, যেনে তেন কৰি মই মিলাবলৈ চেষ্টা কৰিলোঁ। আৰু গাইজ মোৰ কামটো হৈ গ'ল, আৰু এয়া চাব পাৰে নহয় কইনাজনী অলৰেডি ৰেডিয়ে হৈ গ'ল। মেমে ইমান ধুনীয়াকৈ মেকআপটো কৰিছিলে, আৰু মেকআপ কৰাৰ পাছত আমিবোৰ পেকিং কৰি ওলাবলৈ ধৰিছোঁ, মানে যাওঁগৈ। আৰু গাইজ মানে কইনাজনী বহুত ধুনীয়া লাগিছিলে, আৰু ধুনীয়া কাপল আছিলে, মানে ধুনীয়া হাজবেণ্ড ৱাইফ বহুত ধুনীয়া আছিলে, সঁচাকৈ কৈছোঁ। আৰু আজিলৈ আহিছোঁ, বাই বাই।